ছেম আৰু টম একে যমজ আছিল। তেওঁলোক ইমানেই একে আছিল যে আনকি সিহঁতৰ মাতৃয়েও সিহঁতক প্ৰাৰম্ভিক দিনবোৰত এজনক আনজনৰ পৰা পৃথক কৰাত অসুবিধা পাইছিল। অৱশ্যে সিহঁতৰ চেহেৰাৰ বাহিৰে আন সকলোবোৰৰ ক্ষেত্ৰত সিহঁত ইজনে সিজনৰ পৰা বহুত বেলেগ আছিল। ছেমৰ কোনো বন্ধু নাছিল, আনহাতে টমৰ বহুতো বন্ধু আছিল। ছেমে মিঠাই খাই ভাল পাইছিল, কিন্তু টমে মছলাযুক্ত খাদ্য ভাল পাইছিল। ছেম মাকৰ মৰমীয়াল আছিল আৰু টম দেউতাকৰ মৰমীয়াল আছিল। ছেম উদাৰ আৰু নিস্বাৰ্থ আছিল, কিন্তু টম লোভী আৰু স্বাৰ্থপৰ আছিল। ছেম আৰু টম ডাঙৰ হোৱাৰ লগে লগে সিহঁতৰ দেউতাকে সিহঁতৰ মাজত তেওঁৰ সম্পত্তি সমানে ভাগ বতৰা কৰিব বিচাৰিছিল। অৱশ্যে টমে সন্মত হোৱা নাছিল আৰু সি যুক্তি দিছিল যে যিজন অধিক বুদ্ধিমান আৰু শক্তিশালী বুলি প্ৰমাণিত হয় সি সম্পদৰ এক ডাঙৰ অংশ লাভ কৰিব লাগিব। ছেম সন্মত হ'ল। তেওঁলোকৰ দেউতাকে দুয়োৰে মাজত এখন প্ৰতিযোগিতা আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ পুত্ৰ দুজনক যিমান পাৰে খোজ কাঢ়িবলৈ আৰু সূৰ্য অস্তৰ আগতে ঘৰলৈ উভতি আহিবলৈ কৈছিল। অতিক্ৰম কৰা দূৰত্বৰ অনুপাতত সম্পত্তিবোৰ বিভক্ত কৰা হ'ব। প্ৰতিযোগিতাৰ নিয়ম অনুসৰি সিহঁতক সময়ৰ হিচাপ ৰাখিবলৈ ঘড়ী ব্যৱহাৰৰ অনুমতি দিয়া হোৱা নাছিল। পিছদিনা ছেম আৰু টমে খোজ কাঢ়িবলৈ ওলাই আহিল। সেইদিনা বহুত ৰ'দ দিছিল। ছেমে লাহে লাহে আৰু স্থিৰভাৱে খোজ কাঢ়িছিল, আনহাতে টমে দেউতাকৰ সম্পত্তিৰ এক বৃহৎ অংশ জিকিবৰ বাবে স্পীডত দৌৰিছিল। ছেমে জানিছিল যে দুপৰীয়ালৈকে যিমান সম্ভৱ খোজ কাঢ়িব লাগিব আৰু দুপৰীয়া ঘৰলৈ উভতি যাব লাগিব, কিয়নো ঘৰলৈ উভতি যাবলৈও একে পৰিমাণৰ সময় লাগিব। এইটো জানি ছেমে দুপৰীয়া ঘৰলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত লৈছিল যাতে সময়মতে ঘৰত উপস্থিত হয়। কিন্তু টমে অধিক সম্পদ উপাৰ্জন কৰাৰ লোভত দুপৰীয়া মাজ সময়ৰ পিছতো ঘৰলৈ উভতি যাবলৈ চেষ্টা কৰা নাছিল। সি ছেমতকৈ দুগুণ অধিক দূৰত্ব গৈছিল আৰু ভাবিছিল যে সূৰ্য অস্ত যোৱাৰ আগে আগে সি ঘৰ পাব। সূৰ্যটোৰ ৰং কমলা হোৱা দেখি সি খৰখেদাকৈ উভতি আহিল। দুৰ্ভাগ্যবশতঃ সূৰ্য অস্ত যাবলৈ আৰম্ভ কৰাৰ লগে লগে সি ঘৰলৈ আধা পথো অতিক্ৰম কৰিব নোৱাৰিলে। লাহে লাহে অন্ধকাৰে পথটো আৱৰি ধৰিছিল আৰু তাৰ ভাগৰুৱা ভৰিবোৰেও হাৰ মানিছিল। সি দৌৰত পৰাজিত হৈছিল, কেৱল তাৰ লোভৰ বাবে। লোভৰ ফলত লোকচান হয়। হয়, এই সমাজত চলিবলৈ আমাক কিছুমান বস্তু বা কিছু ব্যৱস্থাৰ প্ৰয়োজন হয় আৰু এই প্ৰয়োজন সীমিত থাকে, কিন্তু আমি তাক সীমিত কৰিব নিবিচাৰোঁ আৰু আমি যিমান পাই থাকোঁ সিমানেই বিচাৰোঁ, যাৰ ফলত আমি আমাৰ জীৱনৰ কিছুমান মূল্যৱান বস্তুৱেই হওক বা সম্পৰ্কই হওক আমি হেৰুৱাওঁ। এই অনুপ্ৰেৰণাদায়ক কাহিনীয়ে আপোনাক নিজকে অনুপ্ৰাণিত কৰাত সহায় কৰে। আপুনি কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে বিচাৰি উলিওৱাত সহায় কৰে। এই চেনেলত এনেকুৱা কিছুমান অনুপ্ৰেৰণাদায়ক গল্প আছে যিয়ে কেৱল এটা শক্তিশালী পাঠ প্ৰদানেই নহয়, লগতে জীৱনৰ বিষয়ে কিছুমান অজ্ঞাত সত্যৰ বিষয়ে জনাত সহায়ক হ'ব। কাহিনীটো কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু আগলৈ এনেকুৱা কাহিনী শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ আজিৰ বাবে।